সোনাপুৰৰ উচ্ছেদক লৈ এতিয়া উত্তেজিত হৈ পৰিছে এবিএমছুৰ তৰফৰ পৰা কোৱা হৈছে উচ্ছেদৰ নামত ৰাজ্যত সাম্প্ৰদায়িক ৰাজনীতি কৰিছে চৰকাৰে যদিহে সংখ্যালঘুৰ ওপৰত উচ্ছেদ বন্ধ নকৰে আগন্তুক দিনত অসম স্তব্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে এবিএমছুৰ তৰফৰ পৰা সংখ্যালঘুৰ ওপৰত অত্যাচাৰক লৈ কি বিশেষ মন্তব্য কৰা হৈছে অসম স্তব্ধ কৰাৰ ভাবুকি প্ৰদান কৰা এবিএমছুৱে কি বৃহৎ কাৰ্যসূচী হাতত ল'ব প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰে এটা ব্ৰেকিং নিউজ মুহূৰ্তত নিজৰ দেশৰ নাগৰিকক উচ্ছেদৰ নামত কিয় শেষ কৰিছে চৰকাৰে এবিএমছুৰ প্ৰশ্ন ৰক্তপাত কৰি কচুতলিৰ উচ্ছেদক অন্যায় কৰিছে চৰকাৰে এবিএমছুৰ তৰফৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়া আগবঢ়োৱা হৈছে উচ্ছেদৰ নামত সাম্প্ৰদায়িক ৰাজনীতি কৰিছে বিজেপি চৰকাৰে সংখ্যালঘুক উচ্ছেদ বন্ধ নকৰিলে অসম স্তব্ধ কৰি দিয়াৰ হুংকাৰ দিছে এবিএমছুৱে উচ্ছেদত মৃত্যু হোৱা পৰিয়ালক ক্ষতিপূৰণ নিদিলেই অসমত ভয়ানক পৰিস্থিতিৰ হুংকাৰ হ'ব বুলি উল্লেখ কৰিছে 14 নৱেম্বৰত দিল্লীৰ যন্তৰ মন্তৰত উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ ঘোষণা কৰিছে এবিএমছুৱে কচুতলিত উচ্ছেদৰ নামত বৰ্বৰতাৰ সীমা পাৰ কৰিছে চৰকাৰে সংখ্যালঘুৰ অধিকাৰ এফালৰ পৰা কাঢ়ি নিছে চৰকাৰে 200 বিঘা মাটি উচ্ছেদ কৰিবলৈ শতাধিক পৰিয়ালৰ জীৱন শেষ কৰিব নেকি এই প্ৰশ্ন উত্থাপন কৰিছে এবিএমছুৰ তৰফৰ পৰা সংখ্যালঘুক অত্যাচাৰ কৰিবলৈ নিদিও বুলি মুখ্যমন্ত্ৰীক সকিয়নি দিছে এবিএমছুৱে দাৰকুছিত ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত এবিএমছুৰ তীব্ৰ প্ৰতিবাদ আমি ফুল ভিজুৱেল আকাৰত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম নিজৰ দেশৰ নাগৰিকক উচ্ছেদৰ নামত কিয় শেষ কৰিছে চৰকাৰে এবিএমছুৰ তৰফৰ পৰা প্ৰথমে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল আমি প্ৰতিবাদৰ দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছো সোনাপুৰৰ কচুতলিৰ প্ৰতিবাদক লৈ উত্তেজিত হৈ পৰিছে এবিএমছুৰ তৰফৰ পৰা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে প্ৰতিবাদৰ দৃশ্যাংশ দেখুৱাইছে প্ৰতিবাদৰ দৃশ্যাংশ দেখুৱাই যাম সমান্তৰালভাৱে মন্তব্য আহি পৰিছে এবিএমছুৰ পোনে পোনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম তামুলপুৰ জিলা এবিএমছুৰ উদ্যোগত আজি ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত আমি সোনাপুৰৰ কচুতলি যি অমানৱীয় উচ্ছেদ হৈছে উচ্ছেদৰ বিৰুদ্ধে আমি ৰাজপথলৈ ওলাই আহিছোঁ এই উচ্ছেদৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছোঁ তেওঁলোকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম পুলিচক যি উচ্ছেদৰ নামত তাতে ৰক্তপাত কৰিলে 3জনক গুলীয়াই হত্যা কৰিলে 8 বছৰীয়া শিশু বাচ্চাকো তেওঁলোকে গুলী বৰ্ষণ কৰিলে সেই কথাত অমানৱীয় উচ্ছেদৰ প্ৰতিবাদত আমি তাৰমানে অসাংবিধানিক হোৱাৰ কাৰণে আমি আজি ৰাজপথলৈ ওলাই আহিছোঁ আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আজি সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকৰ জৰিয়তে এটা কথা সকীয়াই দিব বিচাৰিছোঁ তেওঁলোকে উচ্ছেদৰ নামত তাত যি ৰক্তপাত হৈছে সেই পৰিয়ালখিনি উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগিব আৰু তাত যি তেওঁলোকে জাৰগৰ পৰিয়ালক যি উচ্ছেদ কৰাৰ ব্যৱস্থা কৰিছে সেই পৰিয়ালসকলক তেওঁলোকে কোনো সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব নহ'লে তেওঁলোকে যদি নকৰে তেতিয়াহ'লে আমি এবিএমছুৰ উদ্যোগত সমগ্ৰ অসম আমি স্তব্ধ কৰি দিবলৈ আমি সাজু আছোঁ 12 ছেপ্টেম্বৰ তাৰিখে 12 ছেপ্টেম্বৰ তাৰিখে কামৰূপ মহানগৰ জিলাৰ কচুতলিত অসম আৰক্ষীয়ে অসম চৰকাৰে মিলি উচ্ছেদৰ নামত যি 3জন ব্যক্তিক বৰ্বৰভাৱে গুলীয়াই হত্যা কৰিলে এই হত্যাকাণ্ডৰ প্ৰতিবাদত আজি আমি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আজি এবিএমছুৱে সমগ্ৰ বিটিচি অঞ্চলত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ কিন্তু আপোনালোকে দেখিবলৈ পাইছে আজি তামুলপুৰ ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ আমি প্ৰতিবাদ কৰিব আহিছোঁ গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব আহিছোঁ আমাৰ প্ৰতিবাদ আৰক্ষীয়ে বাধা প্ৰদান কৰিছে এই ধৰণেৰে অসমত আজিৰ তাৰিখত মানুহে মুকলিকৈ কথা কোৱাৰ অধিকাৰ কাঢ়ি লৈ যোৱা হৈছে উচ্ছেদৰ নামত মুকলিভাৱে ইয়াত মুক্ত হত্যা চলিছে আজি 11 বছৰীয়া শিশুকো গুপ্তাংগত গুলীয়াই আহত কৰা হৈছে এনেকৈ অসমখন সংখ্যালঘুৰ অধিকাৰ নিগ্ৰহৰ হটস্পটত পৰিণত হৈছে আমি সকীয়াই দিছোঁ চৰকাৰক এনেকুৱা ধৰণৰ উচ্ছেদ আমি কেতিয়াও মানি নলওঁ এনেকুৱা অত্যাচাৰ মানি নলওঁ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে 14 নৱেম্বৰত দিল্লীৰ যন্তৰ মন্তৰত আমি বিশাল প্ৰতিবাদ কৰিবলৈ ইতিমধ্যে সাজু আছোঁ আৰু স্পষ্টকৈ কৈছোঁ এনেকৈ
200 বিঘা মাটি খালী কৰিবলৈ এইখন চৰকাৰে 150টা পৰিয়ালক গুলীয়াই হত্যা কৰিব নেকি? আমি প্ৰতিবাদ কৰিব হৈছোঁ। আমাৰ সংখ্যালঘু মুছলমানৰ ওপৰত অত্যাচাৰ হৈছে, আমাক এনেকুৱা আৰক্ষী বাধা দিছে। আজি আমাক গুলীয়াই মাৰক, আমাক গুলীয়াই মাৰক, এই কথা আমি স্পষ্টকৈ কৈছোঁ, আমাকো গুলীয়াই মাৰক। কিন্তু আমি এনেকৈ সংখ্যালঘু নাগৰিকৰ ওপৰত অত্যাচাৰ কৰিবলৈ কিন্তু আমি নিদিওঁ। ABMটো হাত খাপতি বহি নাথাকে, ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ চলিছে, প্ৰতিবাদ চলিব, আমি আগুৱাই যাম, সংগ্ৰাম চলিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে? মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে উক্ত মানুহখিনি ভাৰতীয় নাগৰিক, দৰং আৰু মৰিগাঁও জিলাৰ নাগৰিক বুলি কৈছে। তেনেহ'লে নিজৰ দেশৰ নাগৰিকক এনেকৈ উচ্ছেদৰ নামত কিয় হত্যা কৰা হৈছে? সেই প্ৰশ্ন আমি ABMটো উত্থাপন কৰিছোঁ। আমি স্পষ্টকৈ জনাইছোঁ যে কোনো কাৰণতে এনেকুৱা ধৰণৰ উচ্ছেদ মানি লোৱা নহ'ব। আজি নিজৰ দেশৰ নাগৰিকক এনেকৈ কিয় অন্যায় অত্যাচাৰ কৰা হৈ আহিছে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আজি আপোনাৰ ইমান শক্তিশালী গৃহ বিভাগ আছে, আজি ইয়াত ইমান আৰক্ষী বাহিনী আপোনালোকে গিজাই দিছে ABMৰ আন্দোলন ৰুদ্ধ কৰিবলৈ। তেনেহ'লে আপোনালোকে ৰক্তপাত নোহোৱাকৈ কিয় এই কচুতলী উচিত কাৰ্য সমাধান কৰিব নোৱাৰিলে? কিয় তাত 11 বছৰীয়া শিশুক আৰক্ষীয়ে কিয় গুলীয়াই হত্যা কৰাৰ চেষ্টা কৰিলে? আজি হাইদৰ হুছেইন, জুবেৰ আলী আৰু এজন ব্যক্তিক কিয় গুলীয়াই হত্যা কৰা হ'ল? এই প্ৰশ্ন আমি ABMটো উত্থাপন কৰিছোঁ। মূলতঃ উচ্ছেদৰ নামত সাম্প্ৰদায়িক ৰাজনীতিক আজি এইখন চৰকাৰে আগবঢ়াই লৈ গৈছে। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব, আমি প্ৰতিবাদ কৰি আহিছোঁ, আগন্তুক দিনত প্ৰতিবাদ কৰি যাম। সংগ্রাম চলিছে, সংগ্রাম চলিছে, সংগ্রাম চলিছে, চলিব। বন্ধ করো, লাগিব, আন্দোলন করে চলে, চলিব।